यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। শেহতীয়াভাৱে অসমৰ বহু জিলাত গাহৰি পামসমূহত আফ্ৰিকান স্ৱাইন ফিভাৰ ৰোগে দেখা দিছে আৰু ইয়াৰ ফলত গাহৰি পালকসকল অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎপৰতাৰে আফ্ৰিকান স্ৱাইন ফিভাৰ ৰোগৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছে আৰু চৰকাৰী বিধি তথা নীতি নিয়ম অনুসৰি গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। আফ্ৰিকান স্ৱাইন ফিভাৰ সকলো প্ৰজাতিৰ গাহৰিত হোৱা এবিধ অতিশয় মাৰাত্মক ভাইৰাছজনিত ৰোগ। এই ৰোগৰ কোনো চিকিৎসা নাই আৰু প্ৰতিষেধকো নাই। এই ভাইৰাছ সকলো পৰিৱেশত আৰু গাহৰিৰ মাংসত বৰ্তি থাকে। অৱশ্যে এই ভাইৰাছ মানুহৰ দেহলৈ সংক্ৰমিত নহয়। আফ্ৰিকান স্ৱাইন ফিভাৰ ৰোগৰ বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মহকুমা পৰ্যায়ৰ পশুপালন আৰু পশু চিকিৎসা বিষয়া তথা উত্তৰ পূব আঞ্চলিক ৰোগ নিৰূপণ গৱেষণাগাৰৰ পেথলজিষ্ট ডাক্তৰ ইন্দ্ৰজিৎ নাথে এনেদৰে কয়। অসম তথা ভাৰতবৰ্ষ লগতে গোটেই বিশ্বৰ গাহৰি পালকসকল আৰু লগতে আমাৰ পশু চিকিৎসকসকলে তুমুল প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। আজি কিছুদিনৰ পৰা এই গাহৰিৰ বেমাৰটো হৈছে আফ্ৰিকান স্ৱাইন ফিভাৰ। এতিয়া আফ্ৰিকান স্ৱাইন ফিভাৰ হৈছে এটা DNA ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বেমাৰ। এই বেমাৰ হ'লে শতকৰা আক্ৰান্ত গাহৰিবিলাক 100% গাহৰি মৃত্যুমুখত পৰে আৰু সাধাৰণতে বেমাৰ লক্ষণ দেখা দিয়াৰ পৰা 3 পৰা 9 দিনৰ ভিতৰত গাহৰিবিলাকৰ মৃত্যুমুখত পৰে। কেতিয়াবা 19-20 দিনলৈও গাহৰিবিলাক থকা দেখা যায়। এই বেমাৰ আফ্ৰিকান স্ৱাইন ফিভাৰটো মানুহৰ গালে কেতিয়াও নাহে আৰু আমাৰ অসম দেশত এই বেমাৰটো 2020 চনৰ পৰা প্ৰথম ধৰা পৰিছে। অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু ভাৰতবৰ্ষতে প্ৰথমবাৰৰ কাৰণে আমাৰ এই অঞ্চলত 2020 চনত এই বেমাৰটো ধৰা পৰিছে আৰু তেতিয়াৰ পৰা আজি বৰ্তমান তাৰিখলৈ এই বেমাৰটোৱে অসমৰ আটাইকেইখন জিলা প্ৰায় 2-4খন জিলা বাদ দি গোটেইকেইখন জিলাতে এই বেমাৰটোৰ প্ৰাদুৰ্ভাৱ ঘটিছে, যাৰ ফলত আমাৰ গাহৰি পালকসকলে যথেষ্ট অৰ্থনৈতিকভাৱে ক্ষতিৰ সন্মুখীন হৈছে। এই বেমাৰটো হৈছে এটা DNA ভাইৰাছৰ কাৰণে হোৱা বেমাৰ আৰু এইটো এটা কমপ্লেক্স ভাইৰাছ। এই ভাইৰাছটো সাধাৰণতে আমাৰ জলবায়ুত 3 মাহ পৰ্যন্ত জীয়াই থাকিব পাৰে আৰু ঠাণ্ডাৰ দিনত পানীত থাকিলে এই ভাইৰাছটো 6 মাহ পৰ্যন্ত জীয়াই থাকিব পাৰে আৰু গৰমকালি হ'লে পানীত এই ভাইৰাছটো 50 দিন পৰ্যন্ত জীয়াই থাকিব পাৰে। আৰু সাধাৰণতে এই ভাইৰাছটো 70 ডিগ্ৰী চেণ্টিগ্ৰেডত যদি 30 মিনিট সময় উতলোৱা যায় বা 30 মিনিট সময় গৰম কৰা যায় তেতিয়াহ'লে এই ভাইৰাছটো নিষ্ক্ৰিয় কৰিব পৰা যায়। এই ভাইৰাছৰ উৎসসমূহ হৈছে সাধাৰণতে বেমাৰী গাহৰিবিলাকৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ জুলীয়া পদাৰ্থ যেনেকুৱা লালটি বা নাকেৰে ওলোৱা পানীবিলাক এই বেমাৰৰ ভাইৰাছটোৰ মেইন উৎস। লগতে মৰা গাহৰিৰ তেজ, মাংস, পুছ এইবিলাক হৈছে এই ভাইৰাছটোৰ প্ৰধান উৎস। এই ভাইৰাছটো সংক্ৰমণ কেনেকৈ ঘটে? এই ভাইৰাছটোৰ সংক্ৰমণ ঘটিব লাগিলে সাধাৰণতে ভাল গাহৰি কিনি যেতিয়া বেমাৰী গাহৰিৰ সংস্পৰ্শলৈ আহে তেতিয়া প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা এই বেমাৰটো হ'ব পাৰে। দ্বিতীয়তে বেমাৰী গাহৰিৰ পৰা দেহৰ পৰা নিঃসৰণ হোৱা বিভিন্ন জুলীয়া পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে এই বেমাৰটো হ'ব পাৰে। তৃতীয়তে কিছুমান এক বিশেষ ধৰণৰ চিকৰা আছে যিটো আমি সফ্ট টিক বুলি কওঁ। এই সফ্ট টিকেও এই বেমাৰটো কেতিয়াবা ট্ৰেন্সমিট ভাল গাহৰিৰ দেহলৈ সংক্ৰমণ ঘটিয়ায়। তাৰোপৰি গাহৰি ফাৰ্মত কাম কৰা আমাৰ কিপাৰসকলৰ জোতা, চেণ্ডেল বা গাহৰি ফাৰ্মত সোমোৱা ঠেলা, গাড়ী আদিৰ পৰাও এই বীজাণুটো ভাল গাহৰি দেহলৈ আহিব পাৰে। গাহৰিৰ আফ্ৰিকান স্ৱাইন ফিভাৰ ৰোগ হোৱা বুলি সন্দেহ হ'লে
ততালিকে ওচৰৰ পশু চিকিৎসালয়ত খবৰ দিয়ক। আক্ৰান্ত গাহৰি দূৰৈত পৃথকে ৰখাৰ ব্যৱস্থা কৰিব লাগে। সকলো গাহৰি গঁৰালৰ ভিতৰত আবদ্ধ কৰি ৰাখিব লাগে। মৃত গাহৰি কেতিয়াও মুকলি ঠাইত বা নদীত পেলাই দিব নালাগে। পশু চিকিৎসকৰ সহায়ত ৰোগাক্ৰান্ত গাহৰিৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব লাগে। এই বিষয়ে ডাক্তৰ ইন্দ্ৰজিৎ নাথে এনেদৰে কয়। এই বেমাৰৰ লক্ষণসমূহ যেতিয়া আপোনালোকৰ গোহালিত দেখিলে যে গাহৰিটো এই বেমাৰৰ লক্ষণসমূহ দেখুৱাইছে, তেতিয়াকে লগে আপোনালোকে ভাল গাহৰিখিনি বেমাৰী গাহৰিৰ পৰা পৃথক কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল ওচৰৰ পশু চিকিৎসালয়ত খবৰ দিব লাগিব। তেওঁলোকে আহি বেমাৰী গাহৰিৰ তেজৰ নমুনা গ্ৰহণ কৰিব আৰু লগতে মৰা গাহৰি থাকিলে পোষ্টমৰ্টেম কৰি তাৰ বিভিন্ন অংশ খানাপাৰাত থকা উত্তৰ পূব আঞ্চলিক ৰোগ নিৰূপণ কেন্দ্ৰলৈ পঠিয়াব। আৰু আপোনালোকে এইটো এটা কথা হৈছে, আপোনালোকে নকৰিবলগীয়া কথাখিনি হৈছে, আপোনালোকে যদি তেনেকুৱা গাহৰি মৰিছে তেতিয়াহ'লে আপোনালোকে নৈ খাল বিল বা য'তে য'তে খোলা জেগাত আপোনালোকে পেলাই নিদিব। তাৰ ফলত কি হ'ব, চৰাই চিৰিকটি বা বিভিন্ন পোক পৰুৱাই বেমাৰটো আনি আকৌ ভাল গাহৰিলৈ ট্ৰেন্সমিট কৰিব পাৰে। আৰু এটা কথা হৈছে, যদি মৰা গাহৰি থাকে তেতিয়াহ'লে আপোনালোকে দ গাঁত খান্দি, অতি কমেও 6 ফুট দ গাঁত খান্দি তাত পুতিব লাগিব। পুতাৰ আগতে তাত গুড়ি চূণ মিহলাই পেলাই পুতিব লাগিব। আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগ নিৰূপণ তথা নিশ্চিতকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক ৰোগ নিৰূপণ গৱেষণাগাৰ চমুকৈ NERDDL-এ। সকলো যাৱতীয় অত্যাধুনিক ৰোগ নিৰূপণৰ যন্ত্ৰপাতি, সা-সঁজুলি আৰু বিশেষজ্ঞৰে সমৃদ্ধ এই গৱেষণাগাৰটো। উত্তৰ পূব আঞ্চলিক ৰোগ নিৰূপণ গৱেষণাগাৰে আফ্ৰিকান সোৱাইন ফিভাৰকে ধৰি পশু পক্ষীৰ আন বহুতো গুৰুত্বপূৰ্ণ ৰোগ নিৰূপণৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা ভূমিকাৰ বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উপ সঞ্চালক তথা NERDDL-ৰ মুৰব্বী ডাক্তৰ দ্বিজেন্দ্ৰ নাথে এনেদৰে কয়। এই আমাৰ পৰীক্ষাগাৰত আমাৰ পশুপালকসকলৰ, সমগ্ৰ ৰাজ্যৰ পশুপালকসকলৰ সেৱাৰ্থে বিভিন্ন ৰোগৰ আগতীয়াকৈ নমুনা সংগ্ৰহ কৰি বা তেওঁলোক আমাৰ যিবিলাক ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা নমুনাবিলাক আমাৰ ইয়াতে পৰীক্ষা কৰি ৰোগ নিৰূপণ কৰা হয় আৰু একাধিক্ৰমে আমি সেই ৰোগৰ মানে হেৰি কাৰণে মানে ৰোগটোৰ প্ৰতিৰোধ কৰাৰ কাৰণে যাতে ই আৰু বিয়পি নাযায়, বেলেগ বেলেগ অঞ্চললৈ বিয়পি নাযায়, তাৰ আমি ব্যৱস্থা কৰাৰ দিহা পৰামৰ্শখিনি আগবঢ়াওঁ। আৰু আমাৰ এতিয়া বিশেষকৈ বিভিন্ন ৰোগৰ নতুনকৈ বিভিন্ন যিবিলাক নতুন ৰোগ সাধাৰণতে হৈ থাকে, ধৰক আমাৰ এতিয়া জহৰবাত, এনথ্ৰাক্স আছে, তাৰপিছতে আপোনাৰ এই বাৰ্ড ফ্লু, আফ্ৰিকান সোৱাইন ফিভাৰ, লাম্পি স্কিন ডিজিজ, PPR, আফ্ৰিকান হৰ্চ চিকনেছ, গোটেইবিলাক ৰোগৰ আমাৰ ইয়াতে ৰোগ নিৰূপণ কৰা হয় পৰীক্ষাগাৰত পৰীক্ষা কৰি। আৰু আমাৰ ইয়াত কি কৰা হয় যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ ইয়াতে শাখা আছে, মাইক্ৰ'বায়'লজি বা অণুজীৱ বিজ্ঞান বিভাগ, পৰজীৱী বিজ্ঞান বিভাগ বা আমাৰ যিটো মাইক'লজি, তাৰপিছতে আমাৰ ভাইৰলজি, তাৰপিছতে আমাৰ বায়'কেমিষ্ট্ৰি আছে, য'ত আমি তেজৰ নমুনাবিলাকত তেজত থাকিবলগীয়া উপাদানসমূহৰ সাধাৰণ যিটো ন্যূনতম সীমা, তাতকৈ বেছি থাকিলে কি ৰোগ হ'ব কি নহ'ব আমি এইটো নিৰ্ধাৰণ কৰা হয়। বিশেষকৈ আমাৰ বৰ্তমান এতিয়া ASF, লাম্পি স্কিন ডিজিজ, এইবোৰ যিহেতু আমি বেছি প্ৰাধান্য দিছোঁ। লগতে আমাৰ চবকা ৰোগৰটো যিটো আমাৰ হেৰি হৈ থাকে, মানে আমাৰ কণ্ট্ৰল প্ৰগ্ৰেমো চলি আছে, সেইবিলাকৰো আমাৰ যিবিলাক চেম্পুল আহে বা নমুনা আহে, সেইবোৰ আমি আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়লৈ পঠিয়াই দিওঁ। তেওঁলোকে তাৰ হেৰিটো এণ্টিজেন বা এণ্টিবডি তেওঁলোকে নিৰূপণ কৰে। আৰু ASF-টোৰ বিষয়ে মই কওঁ যে ASF-টো আমাৰ নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী বা উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক ৰোগ নিৰূপণ কেন্দ্ৰৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এটা নডেল কেন্দ্ৰ বা এইটো আমাৰ নডেল কেন্দ্ৰ হিচাপে ব্যৱহাৰ হৈ আছে। কেন্দ্ৰীয় চৰকাৰে সেইকাৰণে 2003 চনতে 100% চৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে এইটো প্ৰতিষ্ঠিত কৰিছিলে। আমি সেইকাৰণে অসমৰ লগতে মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ছিকিমো আছিলে। ছিকিমখন বৰ্তমান আমাৰ এতিয়া পশ্চিমবংগত সামৰি লৈছে। গতিকে বাকী আমাৰ যিহেতু বাৰ্ড ফ্লু বা এভিয়ান ইনফ্লুৱেঞ্জা আৰু ASF-ৰ এইটো বিশেষকৈ বাকী যদি বেলেগতে ইয়াৰ সুবিধা আছে, আমাৰ কলেজতো ইয়াৰ মানে নিৰূপণ কৰাৰ তেওঁলোকৰ ব্যৱস্থা আছে। কিন্তু যেতিয়া আমাৰ
সেইটো ৰোগ যদি নিৰ্ধাৰণ হয় বা পজিটিভ আহে সেই ৰোগটো কিন্তু সেই তেওঁলোকৰ যিটো ৰিপৰ্ট বা ফলাফল সেইটো চৰকাৰে কেতিয়াও মান্যতা নিদিয়ে যেতিয়ালৈকে আমাৰ নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী সেইটো আমাৰ নিশ্চিত নকৰে যে এইটো ফল পজিটিভ NER-DDLৰ অত্যাধুনিক BSL-3 পৰীক্ষাগাৰত আফ্ৰিকান সোয়াইন ফিভাৰ ৰোগৰ নমুনা সংগ্ৰহৰ পাছত কৰা কাম-কাজৰ বিষয়ে ভিৰলজিষ্ট ডাক্তৰ মানসী ফুকনে এনেদৰে কয় এটো এনে BSL-3 ল্যাবৰেটৰী ইয়াতে আমি প্ৰথম আফ্ৰিকান সোয়াইন ফিভাৰৰ আমি প্ৰথম যেটো এক্সট্ৰেকশন যেটো DNA ভাইৰাছেদি হয় DNA ভাইৰাছ এক্সট্ৰেকশনৰ কামখিনি কৰোঁ এই DNA ভাইৰাছ এক্সট্ৰেকশনৰ কামখিনি কৰিবলৈ বা ভাইৰাছটো আমি উলিয়াবলৈ হলে প্ৰথম আমি ফিল্ডৰ পৰা স্যাম্পল আমি সাধাৰণতে টিস্যু স্যাম্পল ব্লাড স্যাম্পল দুইটাৰ পৰা কৰিব পাৰোঁ যেটো তেজৰ নমুনা হে তাৰ পৰা কৰিব পাৰি কিন্তু হে যেটো সময় জ্বৰ হৈ থাকিলে হে তেজৰ নমুনাৰ পৰা আমি ভাইৰাছটো উলিয়াব পাৰোঁ কিন্তু বেছি সুবিধাজনক হয় আমাৰ যেটো পোষ্টমৰ্টেম কৰি পেলাই যেটো আমি টিস্যু স্যাম্পল পাওঁ তাৰ পৰা বেছি সুবিধা হয় আৰু তাৰ ভিতৰটো আমাৰ যেটো স্প্লিন বুলি কোৱা হয় আমি স্প্লিনৰ পৰা মানে আমি স্প্লিনৰ অংশৰ পৰা আমি বেছি ভাল ধৰে ভাইৰাছটো উলিয়াব পাৰোঁ তাৰ কাৰণে আমাৰ পোষ্টমৰ্টেম কৰি ফিল্ডৰ পৰা যিহল ডক্টৰ বা তেওঁলোকে ডক্টৰ সকলে তেওঁলোকে স্প্লিন লিভাৰ কিডনি এনেকুৱা ভাইলত ভৰাই পেলাই ইয়াত আমাৰ আছে ভাইল পঠিওৱা এনেকে ভাইলত পঠিয়াই দিলে আমাৰ সুবিধা হয় কন্টেইনাৰ যিবোৰ পায় ডিসপোজেবল কন্টেইনাৰ তেনেকে প্লাষ্টিক কৰি মাৰ্কিং কৰি পঠাই দিব লাগে এনেকুৱা ধৰণকে স্যাম্পলটো আহাৰ পাছত আমি ইয়াত এটো কেবিনেটত এটো ক্লাছ A1 ক্লাছ 2 কেবিনেট ইয়াতে আমি ভাইৰাছটো DNA এক্সট্ৰেকশন কৰোঁ প্ৰথমখিনি কাম যেটো ইনিশিয়াল কাম বুলি কয় ভাইৰাছ এক্সট্ৰেকশনৰ হেখিনি কাম কৰোঁ তাৰ কাৰণে আমি গুটেখিনি বস্তু ইয়াত ৰেডি কৰি লোৱা হয় আৰু এক্সট্ৰেকশন কৰাত এখিনিত আমাৰ 3 ঘণ্টা সময় লাগি যায় যেটো টিস্যুৰ ক্ষেত্ৰত আৰু ব্লাডৰ ক্ষেত্ৰত কিছু আমাৰ কম সময় লাগে 2 ঘণ্টাৰ ভিতৰত হৈ যায় ইয়াত টিস্যু এক্সট্ৰেকশন কৰাৰ পাছত আমি আকৌ আমাৰ বাকি যিখিনি কাম আছে হেতু আমি আকৌ মলিকুলাৰ ল্যাব আছে তাত কৰিবলৈ লৈ যাওঁ লাম্পি চৰ্মৰোগৰ লক্ষণ আৰু ইয়াৰ নমুনা সংগ্ৰহৰ লগতে ৰোগ নিৰূপণৰ বাবে এই পৰীক্ষাগাৰত কৰা কাম-কাজ সম্পৰ্কে পশু চিকিৎসা বিষয়া ডাক্তৰ পুৰবী ঠাকুৰীয়ে এনেদৰে কয় লাম্পি স্কিন ডিজিজ বা চমুকৈ LSD এটা ভাইৰাছজনিত কাৰণত হোৱা ৰোগ এই ৰোগে আপোনাৰ গৰু মহ আদিবোৰক আক্ৰমণ কৰে আৰু এই ৰোগ বিয়পে আপোনাৰ মাখি বা যেটো আপোনাৰ মহ আছে এইবোৰে আক্ৰান্ত হোৱা গৰু মহৰ পৰা আন এটা মানে সুস্থ গৰু মহলৈ আপোনাৰ বেমাৰটো বিয়পাব পাৰে এই ৰোগ হলে লক্ষণসমূহ এনে ধৰণৰ হয় প্ৰথমে আপোনাৰ তাৰ গৰু মহৰ জ্বৰ উঠিব ধৰে আৰু লাহে লাহে তাৰ তেওঁলোকৰ দেহত কিছুমান নুডল ফৰ্মেশন হয় যেটো আমাৰ আই হলে হয় লাহে লাহে তেওঁলোকৰ খোৱা বোৱাবোৰ কমি আহে আৰু তাৰ পৰা এই লাহে লাহে এই নুডলবোৰ আপোনাৰ কিছুমান নুডলবোৰত ইনফেকশন লাগে সেইবোৰ মানে পুজ জাতীয় বস্তু জমা হ'বলৈ ধৰে আৰু যদিও মৰ্টেলিটি বা মৃত্যুৰ হাৰ কম কিন্তু ই আমাৰ কৃষক বন্ধুসকলক যথেষ্ট কৰে আপোনাৰ উপকাৰ কৰে যেনে মিল্ক প্ৰডাকশন কমি যায় যদি গৰ্ভৱতী থাকে সেই এবৰ্শন হয় আৰু ইনফাৰ্টিলিটিও হ'ব পাৰে এই বেমাৰ হলে যদি আমি স্যাম্পল ল'ব লাগিলে আমি সাধাৰণতে তিনি ধৰণৰ স্যাম্পল ল'ব পাৰোঁ প্ৰথমে আমি যেতিয়া জ্বৰ হৈ থাকে জ্বৰ হোৱা এনিমেলটোৰ পৰা আমি ব্লাড কালেকশন কৰিব পাৰোঁ কাৰণ জ্বৰ হৈ থকা সময়ত আপোনাৰ ভাইৰাছৰ পৰিমাণ দেহত ব্লাডত বেছি হয় আৰু নহলে আমি নেজেল সোৱাব ল'ব পাৰোঁ বা যেটো আমাৰ নডুলাৰ ৰিজন শুকাই যোৱাৰ পিছত তাৰ পৰা যেটো স্কিন থাকে মানে স্কিনখিনি আমি কাটি ল'ব পাৰোঁ ইয়াৰ ভিতৰত আমাৰ সবতছে ভাল হয় সকলোতকৈ ভাল হয় যেটো নডুলাৰ ৰিজন হয় বা স্কিন ৰিজন হয় হেতু আমাৰ কাৰণে ভাল হয় কাৰণ তাত ভাইৰাছৰ পৰিমাণটো বহুত বেছি পৰিমাণে পোৱা হয় যেতিয়া আমালৈ ইয়াতে এই স্যাম্পলবোৰ আহে প্ৰথমে আমি তাক স্যাম্পলবোৰ এই BSL ল্যাবৰেটৰীৰ থ্ৰুতে আমি প্ৰথমে তাক DNA ভাইৰাছটো আইসোলেশন কৰিবলৈ চেষ্টা কৰোঁ BSL-3 পৰীক্ষাগাৰত DNA নিষ্কাশনৰ পাছত ৰোগ নিৰূপণৰ বাবে অণুজীৱ বিজ্ঞান পৰীক্ষাগাৰত পৰীক্ষা কৰা হয় এই বিষয়ে অণুজীৱ বিজ্ঞান শাখাৰ পশু চিকিৎসা বিষয়া ডাক্তৰ মনালিছা শইকীয়াই এনেদৰে কয় আমাৰ যেহেতু ইয়াতে এতিয়া ASFৰ পুৰা অসমত
বহুত আউটব্ৰেক হৈ আছে সো আমাৰ ইয়াতে NERDDL-ত প্ৰায় টেষ্টখিনি ইয়াতে কৰা যায় মলিকুলাৰ টেষ্টটো সো মোৰ আগৰ সিনিয়ৰ বাইদেউসকলে দেখুৱালে কেনেকৈ এক্সট্ৰেকশ্যনটো কৰা হয় DNA এক্সট্ৰেকশ্যন কৰাৰ পিছত যোনখিনি কাম হয় ইয়াতে আমি বায়োসেফটি লেভেল কেবিনেটটোত আমি এইখিনি কাম কৰোঁ ইয়াতে আমাৰ মাষ্টাৰ মিক্স প্ৰিপাৰেশ্যনটো কৰা হয় মাষ্টাৰ মিক্স প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ মাষ্টাৰ মিক্সটো আমি হাই মিডিয়াৰ পৰা লোৱা যায় এইটো আমি ৰিয়েল টাইম PCR আমি পাৰফৰ্ম কৰিম সো ইয়াতে আমাৰ প্ৰাইমাৰ প্ৰবটো থাকে মাষ্টাৰ মিক্স থাকে ইণ্টাৰনেল কণ্ট্ৰল থাকে আৰু লগতে আমি চেম্পলটো প্ৰিপেয়াৰ কৰিম আৰু এই সৰু সৰু এইকেইটা হ'ল আমাৰ PCR টিউব আমি এটা পজিটিভ কণ্ট্ৰল থাকে এটা নিগেটিভ কণ্ট্ৰল থাকে আৰু এটা চেম্পলৰ কাৰণে আমি লৈছোঁ ইয়াতে এতিয়া আমি এটাই চেম্পল আজি টেষ্ট কৰিম এইটোৰ কাৰণে কিন্তু আমি তিনিটা ল'ব লগা হৈছে ৰিয়েকশ্যন বনাব লগা হৈছে এটা পজিটিভ কণ্ট্ৰল এটা নিগেটিভ কণ্ট্ৰল আৰু এটা চেম্পলৰ কাৰণে এইখিনি আমি কৰাৰ পিছত আমাৰ এইখিনি এই কুলিং এপাৰেটাছটোত আমাৰ এইখিনি 4 ডিগ্ৰী চেণ্টিগ্ৰেডত আমাৰ গোটেইখিনি কামখিনি হ'ব লাগে আৰু ইয়াৰ পিছত আমাৰ নেক্সট হেৰিটো আমি PCR মেচিনত যাম থাৰ্মেল চাইক্লাৰক এইখিনি আমি গৈ পেলাই সোমামগৈ ইয়াৰ পিছত মলিকিউলাৰ বায়'লজি পৰীক্ষাগাৰত পৰীক্ষা কৰা হয় জৈৱ সুৰক্ষাই হৈছে আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগ প্ৰতিৰোধৰ একমাত্ৰ উপায় পামলৈ বাহিৰা মানুহৰ আহযাহ বন্ধ কৰিব লাগে পামৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত সৰ্বাধিক গুৰুত্ব দিব লাগে পামলৈ নতুনকৈ অনা গাহৰিক পৃথকে ৰাখিব লাগে এই বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহকাৰী সঞ্চালক তথা উত্তৰ-পূব আঞ্চলিক ৰোগ নিৰূপণ গৱেষণাগাৰৰ ৰোগ অনুসন্ধানকাৰী বিষয়া ডাক্তৰ শংকৰ শৰ্মাই এনেদৰে কয় জৈৱ সুৰক্ষা বুলি ক'লে আমি যিটো একচুৱেলি ইংৰাজীত বায়'চিকিউৰিটি বুলি কোৱা হয় এই বায়'চিকিউৰিটি যে আমি ছাপ'জ আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰোগ নিৰূপণ যে গৱেষণাগাৰ তাত আমি যিহেতু বিভিন্ন বেমাৰৰ আমি ডায়েগন'চিছ কৰোঁ আৰু সেইখিনি আমাৰ কাৰণে যথেষ্ট নহয় কিন্তু আমি বেমাৰটো হোৱাৰ আগতে কেনেকৈ আমি বেমাৰটো প্ৰতিৰোধ কৰিব পাৰোঁ সেইটোৰ মেইন বস্তুখিনিয়ে হৈছে প্ৰধান হেৰি হৈছে বায়'চিকিউৰিটি মানে জৈৱিক সুৰক্ষা যদি আমি দিব পাৰোঁ আমাৰ বেমাৰৰ কণ্ডিশ্যন অন্ততঃ 90% আমি কমাই আনিব পাৰোঁ জৈৱ সুৰক্ষা বস্তুটো এনেকুৱা ধৰণৰ আমি কোনোবা এখন যেনিবা লাইভষ্টক ফাৰ্ম আছে যেনিবা ফাৰ্ম আছে যে কোনোবা এখন ধৰক গাহৰি ফাৰ্মৰ কথা কৈছোঁ যিহেতু আমি আফ্ৰিকান সোৱাইন ফিভাৰৰ কথা কৈ আছোঁ এতিয়া বেমাৰটো তাত ইণ্ট্ৰডাকশ্যন হোৱাত আমি বাধা দিম তাৰমানে প্ৰৱেশ কৰাত ফাৰ্মখনত বাধা দিব লাগিব সেইটো এটা ষ্টেজ তাৰমানে 3টা ষ্টেজত আমি কাম কৰিব পাৰোঁ ফাৰ্মখনত সোমোৱাত বাধা দিব পাৰোঁ জাষ্ট ইণ্ট্ৰডাকশ্যন টু দি ফাৰ্ম নেক্সট হৈছে স্প্ৰেড অফ দ্য ডিজিজ উইদিন দ্য ফাৰ্ম তাৰমানে ফাৰ্মৰ এনিমেলখিনিৰ ভিতৰত যাতে গাহৰিখিনিৰ মাজত যাতে কোনো ধৰণৰ বেমাৰটো বিয়পি নাযায় আৰু থাৰ্ডটো হৈছে এক্সিট অফ দ্য ফাৰ্ম ডিজিজ টু দি আদাৰ ফাৰ্ম তাৰমানে সেই বেমাৰটো যিখন ফাৰ্মত হ'ল সেই ফাৰ্মখনৰ পৰা যাতে বেমাৰটো বেলেগ ফাৰ্মলৈ যাব নোৱাৰে এই 3টা ষ্টেজৰ সামূহিকভাৱেই আমি বায়'চিকিউৰিটি বুলি ক'ব পাৰোঁ জৈৱিক সুৰক্ষা বুলি ক'ব পাৰোঁ তাত আমি 2টা ফেজত আমি ক'ব পাৰোঁ এটা হ'ল আমি এক্সটাৰ্নেল ফেজত আমি কেনেকৈ জৈৱিক সুৰক্ষা আমি মেইনটেইন কৰিব পাৰোঁ প্ৰথম কথা হ'ল আমি কণ্ট্ৰলিং অফ ভিজিটৰ্ছ আমি যদি আমাৰ ফাৰ্মত সোমোৱা মানুহখিনিৰ ভিতৰত আমি যদি লিমিট কৰি দিব পাৰোঁ তাৰে কমাই আনিব পাৰোঁ ছাপ'জ যে যিখিনি আমাৰ ফাৰ্মত কাম কৰিব লেবাৰে হওক বা আমাৰ পাৰ্চনে যিখন মালিকাধীনৰ হ'লে কোনোবা তেওঁ অ'নাৰে হ'ল বা কোনোবা বিজনেছমেন বা ফুড যেনেকৈ খাদ্য দিয়াৰ মানুহকেইজন সেইকেইজনৰ বাহিৰে বাকীখিনিক যদি আমি বাধা দিব পাৰোঁ সেইটো এটা প্লাছ পইণ্ট আমি জৈৱিক সুৰক্ষা মেইনটেইন কৰিব পাৰোঁ 2 নম্বৰ তেওঁলোকে যিখন গাড়ীত আনিব জন্তুৱে আনক বা খাদ্যই আনক সেই গাড়ীখন যদি আমি ডিছইনফেক্টেণ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি ফাৰ্মৰ ৰাস্তাটোত আমি ভেহিকুল পেডক আমি দিব পাৰোঁ তাতে পানী জমা কৰি তাতে পটেছিয়াম পাৰমেংগানেট বা যিকোনো ডিছইনফেক্টেণ্ট আমি দি থ'লে ভেহিকুলখন যে গাড়ীখন পাৰ হোৱাৰ লগে লগে আল্টিমেটলি আমাৰ ডিছইনফেক্টেণ্ট হৈ গ'ল সেই হেৰিখিনি আৰু লগে লগে যিখিনি আমি সোমাব তাৰমানে ফাৰ্মত সোমাব সেইখিনিত আমি ফুড পেড বুলি কওঁ ভৰিখন এণ্টিচেপ্টিক
বা এণ্টিবায়'টিক থকা মানে হেৰিত পানীত মানে তিয়াই পেলাই তাৰপিছত ফাৰ্মত সোমাব। সেইখিনি হৈছে প্ৰথম ফেজ। 2 নম্বৰ হৈছে এনিমেল অবজাৰ্ভেশ্যন। আমি ভিতৰত থাকিলে হ'ল আমি এনিমেল অবজাৰ্ভেশ্যনৰ আগত আমি এটা চাব লাগিব, আমি কোৱাৰেণ্টাইন কৰাটো। এতিয়া ফাৰ্ম এখনত আমি যোনটো আছে আমাৰ গাহৰি আছে, তাত যদি আমি আকৌ গাহৰি বাহিৰৰ পৰা আনিব আহোঁ, সেই গাহৰিখিনিক যদি আমি ফাৰ্মৰ বাকী এনিমেলখিনিৰ লগত একেলগে ভৰাই দিওঁ, তেতিয়াহ'লে এই বাহিৰৰ পৰা অনাখিনিত যদি কিবা বেমাৰৰ বীজাণু থাকে, ভিতৰৰ এনিমেলকেইটাক ইনফেক্ট কৰিব। আল্টিমেটলি সেইকাৰণে আমি সেই বাহিৰৰ পৰা আনে যিখিনি হেৰি, তেওঁলোকক আমি কোৱাৰেণ্টাইন মানে বাহিৰত আমি কেইদিনমান, এসপ্তাহৰ পৰা 10 দিনলৈকে আমি ৰাখিব লাগিব আৰু অবজাৰ্ভ কৰিব লাগিব, যাতে কোনো ধৰণৰ ডিজিজ মানে বেমাৰৰ চিমটম যদি দেখা নাযায়। কিবা কাৰণত বেমাৰ চিমটম থাকিলে আমি সেইখিনি আঁতৰাই ৰাখিম, আৰু যদি দেখোঁ যে ঠিকেই আছে, তেতিয়াহ'লে আমি ফাৰ্মৰ ভিতৰত বাকী এনিমেলৰ লগত আমি লৈ আনিলোঁ। তাৰ নেক্সট ফেজত হৈছে এনিমেল মুভমেণ্টটো। এইখিনি আমি গোটেইখিনি এক্সটাৰ্নেল বাহ্যিকখিনি কৈ আছোঁ। এনিমেল মুভমেণ্ট আমি ফাৰ্মৰ গাহৰিখিনিকো বাহিৰলৈ ওলাই যোৱাত এটা লিমিট কৰিব লাগিব, কমাই আনিব লাগিব, যাতে বাহিৰৰ এনভাইৰনমেণ্টৰ বাহিৰৰ যোনটোৰ লগত যাতে মিক্স আপ নহয়। তেনেকৈ আমি মানে বায়'চিকিউৰিটি মেইনটেইন কৰিব পাৰোঁ, মানে জৈৱিক সুৰক্ষাটো মেইনটেইন কৰিব পাৰোঁ। আৰু ফ'ৰ্থটো হৈছে এক্সেছটো কণ্ট্ৰল কৰাটো, মানে বাহিৰৰ এনিমেল যাতে ফাৰ্মখনলৈ আহিব নোৱাৰে, ফাৰ্মখনৰ ওচৰ আহিব নোৱাৰে, তাৰ কাৰণে গোটেই আমি ফাৰ্মখনৰ চাৰিওফালে যথেষ্ট হেৰি লৈ সুৰক্ষাজনক এটা পজিশ্যন লৈ আমি সেইখিনিত ফেন্সিং কৰিব লাগিব। আমাৰ গাহৰি পালকসকলে গাহৰি পামখন ৰোগমুক্ত কৰি ৰাখিবৰ বাবে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিব লাগে। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में